অসম মেঘালয় সীমান্তৱৰ্তী হাহিমত ভাৰত চৰকাৰৰ দ্বাৰা জনজাতীয় মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰদান। প্ৰধানমন্ত্ৰী জনজাতীয় বিকাশ মিছনৰ অধীনত বনজ উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু বিপণনৰ জৰিয়তে জনজাতীয় উদ্যোগক প্ৰসাৰ কৰাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনৰশ্বিপৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ ভিতৰত জনজাতীয় মহিলাসকলক বিভিন্ন কেঁচামালৰ পৰা চাবোন বনোৱা, বিভিন্ন খাদ্য সামগ্ৰীৰ পৰা পাপৰ, বেকাৰী, ধূপকাঠি আদি বনোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত হাহিমৰ দৰে পিছ পৰি থকা অঞ্চলটোৰ জনজাতীয় মহিলাসকল যথেষ্ট আগ্ৰহী বুলি জানিবলৈ দিয়ে। যে আমাৰ বাইদেউখিনিয়ে কেনেকৈ নিজৰ ভৰি নিজে স্বাৱলম্বী হ'ব পাৰে সেইটো বিশেষত চাই মানে আমি কামখিনি মানে আমাৰ এইটো ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ পৰা আমাক ট্ৰেইনিং পঠাইছে। আমি যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা বাইদেউখিনি শিকাব চেষ্টা কৰাইছোঁ। হয়তো মই নিজেও লাৰিছোঁ, বাইদেউখিনিকো নিজে লাৰিব দিছোঁ, মানে কেনেকুৱাখিনি বস্তুখিনি কেনেকুৱা বনায়, প্ৰডাক্টত বনালে কিমান বস্তু দিব লাগে পৰিমাণ, তাৰ ওপৰত আৰু হাইজেনিক অলপ মেইনটেইন কৰিব দিছোঁ। মানে আমি মানে ওপৰত মানে অলপ কি কৈছিলে এইটো কেপ পিন্ধিছিলোঁ মানে, আৰু তাৰপিছত এপ্ৰল পিন্ধি মানে হাতত মোজা পিন্ধি আমি ধুনীয়াকৈ চাফ চিকুণখিনিও মানে চাই কেনে বস্তুখিনি বনাব দিছোঁ। বস্তুখিনি যেতিয়া বনাব বাইদেউখিনিয়ে বনাই উঠাৰ পিছত বস্তুখিনি চাফাও হ'ব লাগিব। এনেকুৱা তেতিয়াহে মানে মাৰ্কেটিঙত ওলাবৰ কাৰণেও ভাল হ'ব। আৰু মাৰ্কেটিঙৰ কাৰণে কেনেকৈ মাৰ্কেটিং কৰিব লাগে, পেকেট কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই দিছোঁ মই। পেকেট কৰাৰ উঠাৰ পিছত লেবেল কেনেকৈ ক'ত পাব, ক'ৰ পৰা পাব, অৰ্ডাৰ কৰিলে ক'ত পাব সেইটো কৈ দিছোঁ। মানে আমাৰ অফিচত যোগাযোগ কৰিলে অলৰেডি গোটেই বস্তুখিনি দি দিব। আৰু এটা কথা ক'ব লাগিব যে IIৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰিছে। হয়, মহিলাসকলক কেনেকুৱা তেওঁলোক ইণ্টাৰেষ্টেড হয়নে? ইণ্টাৰেষ্টেডটো মই পালোঁ। মই প্ৰথম অহা দিনাখনে মানে মানুহ পুৰা ফুল, আৰু ইয়াত মানে 50 জনৰো পাৰ হৈছিলে আৰু প্ৰথম দিনাখন। তাৰপিছত ছেকেণ্ড দিনাখন অকণমান কমিছে মানুহ, কাৰণ স্কুলৰ কথা আছে, সেইটোৰ কাৰণে অকণমান কমিছে। কিন্তু আজিও আহিছে, ছেম মানুহে আহিছে। আমাক টোটেল লাগে এটা বেষ্টত মানে 30 জনীয়ে, আৰু আমাৰ ইয়াত 30 জনীও বেছি আছে। মানে আগ্ৰহটো বেছি আৰু মানে শিকিম বুলি আহিছে বাইদেউখিনিয়ে এনেকুৱাকে। আৰু বা কৈ আছে মানে বস্তুখিনি যদি পাহৰি যাওঁ আৰু শিকিব মন যায় আকৌ মাতিম বুলি কৈ আছে। মানে বাইদেউখিনি নিজৰ ফালৰ পৰা আৰু এবাৰ মাতিম বুলি কৈছে আৰু এনেকুৱা। ধৰি লওক মহিলাখিনি গাঁৱৰ হয় মহিলা, হয়, তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ব্যৱসায় যদি কৰিব পাৰে আজিকালি পাৰে। আৰু মানে লোকেল প্ৰডাক্ট যদি আমি এখন সৰুকে ডাইনিঙৰ অফিচৰ পৰাই আমাৰ এখন ডাইনিং দিব, ডাইনিঙত মানে ছাতি এখন দি দিব। আমাৰ ছাতিৰ তলত মানে আমাৰ এইবিলাক পেকিং, সৰু সৰু পেকিং বিলাক আমি ডাইনিঙত ধুনীয়াকে বেপাৰ কৰিব পাৰিম। আৰু বজাৰে বজাৰে কৰিয়ে আছে আৰু কৰিয়ে আছে। অকল যে পাপৰে থাকিব, পাপৰৰ লগত আৰু যিখিনি বস্তু প্ৰশিক্ষণ দিছে সেইখিনিও বনাই সিহঁতে পেকেট কৰি বিক্ৰী কৰিব পাৰিব। এইজনে মাষ্টাৰ ট্ৰেইনাৰে আমাক ট্ৰেইনিং দি আছে। তেখেতেতো ভাল ধৰণে ট্ৰেইনিং দিছে, আৰু যিসকল মহিলা ইয়াত ট্ৰেইনিং ল'ব আহিছে তেওঁলোকে আগ্ৰহেৰে কৰিছে। আৰু মাষ্টাৰ ট্ৰেইনাৰ পৰা যিখিনি কামৰ দিহা পৰামৰ্শ দিছে তাৰ অনুযায়ী তেওঁলোকে অলপ কিছু কৰিব পৰাই হৈছে। আপোনালোকে যে এইটো প্ৰশিক্ষণ ল'ল, ইয়াৰ পিছত নিশ্চয় ব্যৱসায়ো কৰিব পাৰিব। ব্যৱসায় কৰিব পাৰিব। সেই গোটেইবিলাক বস্তু শিকাইছিলে। আমি মানে ট্ৰেইনিং প্ৰায় আজি 6টাই হ'ল যায়। আজিলৈকে আমি 6টা দিলোঁ। প্ৰথমে আমি দিলোঁ আগৰবাতি, ধূপকাঠি। দ্বিতীয়তে দিলোঁ আমি চাবোন। দ্বিতীয়তে দিলোঁ আমি বেকাৰী। তৃতীয়ত দিলোঁ আমি চাবোন। তাৰপিছতে দিলোঁ আমি চুইট মেকিং। তাৰপিছত আকৌ এবাৰ দিলোঁ আমি ধূপকাঠি কাৰণে আমি এইবাৰে 2বাৰ দিলোঁ, কাৰণ আমাৰ এলেকাটো বহুত ডাঙৰটো। আমি এখন গাঁৱত যদি দিওঁ বাকী মহিলাবিলাকৰ কাৰণে ট্ৰেইনিং লোৱাৰ কাৰণে যথেষ্ট অসুবিধা হয় আৰু দূৰত হয়। সেইকাৰণে আমি আৰু পুনৰবাৰ ধূপকাঠি দিলোঁ। আৰু ধূপকাঠি দিয়াৰ লগতে আৰু এইবাৰ আমি পাপৰ দিলোঁ। মুঠতে 6টা হৈ গ'ল। মহিলাখিনি লাভান্বিত হৈছে, লাভ হোৱা বুলি ভাবে? মহিলাখিনি লাভান্বিত হৈছে, কাৰণ আমি যেতিয়া ধূপকাঠিটো দিলোঁ তেওঁলোকে কিছু বনাই চালে আৰু বনাই লৈ ঘৰত ব্যৱহাৰ কৰিছে। লগতে বেকাৰী ট্ৰেইনিংবিলাক দিছোঁ। বেকাৰী ট্ৰেইনিংবিলাকো তেওঁলোকে বিস্কুট বা বনৰুটি, এনেকৈ কেক। যোৱাকালি এটা নিজৰ ল'ৰাক ধুনীয়াকৈ কেক 1.5 কিলোৰ কেক এটা কাটি পেলাই বাৰ্থডে কৰিছে। গতিকে বহুত তেনেকুৱা উদাহৰণ আছে আৰু কি। আৰু চাবোনৰ লগতে আমাৰ এইজনীৰ লগত থকা বাইদেউ, তেখেত আমাৰ কমিটিৰ উপসভানেত্ৰী হয়। তেখেতে চাবোনৰ ভাল ব্যৱসায় কৰি আছে।